शंकर भगवान की ये जो ट्रेनिंग हुआ था इसके बेसिस पे ये लोग ट्रेन करेंगे हमारे कोकराझारत जितु बीटीसी हेडक्वार्टारत रूरल डेभेलपमेंट और पंचायतर এটা নতুন বিল্ডিং নিৰ্মাণ কৰা হৈছে আৰু ইয়াত সব সুবিধা আছে কনফাৰেন্স হলৰ পৰা ট্ৰেনিং হলৰ পৰা হোল ষ্টাফ ডাইৰেক্টৰেট বহিব পৰা কাৰণে গুটি ফেচিলিটি ইয়াত বনোৱা হৈছে আৰু ইয়াত লগে লগে আজিৰ পৰাই কেৰালাৰ এটা অৰ্গানাইজেশ্যন কিলা তেখেত সকলৰ এক্সপাৰ্ট সকলক আনি পেলাই আমাৰ ৰুৰেল ডেভেলপমেন্টৰ এক্টিভিটিটো কেনেকৈ খুব এফেক্টিভলি কৰিব পৰা যায় ইয়াৰ কাৰণে কিছুমান ব্লকৰ আমাৰ ষ্টাফ বিলাক যি সকলে ৰুৰেল ডেভেলপমেন্ট কাম কৰি আছে আৰু আমাৰ ভিচিডিসি টিসিএলসিসি সকলৰ ট্ৰেনিং আৰম্ভ হৈছে 5 দিনীয়া ট্ৰেনিং ইটো কন্টিনিউ হ'ব আৰু ইয়াত যিখিনি ফেচিলিটি এটা বনোৱা হৈছে যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছে ইয়াত ডে এণ্ড নাইট কন্টিনিউ আমাৰ বিভিন্ন স্তৰৰ আমাৰ ওয়ার্কার বিলাকক আমাৰ ষ্টাফ বিলাকক আমাৰ ব্লকত যিখিনি আমাৰ বিভিন্ন এজেন্সিজ বিলাক আছে সেই সকলক ট্ৰেনিং দিব পৰা যাব আৰু হিটো অত্যন্ত দৰকাৰ আছিল আমাৰ ৰুৰেল ডেভেলপমেন্টটো ভাৰত চৰকাৰে খুব সিৰিয়াসলি ফোকাস কৰিছে আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ৰুৰেল ডেভেলপমেন্ট বহুত গুৰুত্ব দি আহিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰুৰেল ডেভেলপমেন্টৰ কাৰণে বহুতখিনি আঁচনি তেখেতে দিছে আৰু কাউন্সিল হিচাপে আমাৰ তাত যিখিনি ৰুৰেল ডেভেলপমেন্টৰ কাৰণে আঁচনি আহে যিটো নেকি আমাৰ ৰুৰেল লোকেল বডি বুলি কোৱা হয় ইয়াৰ বিভিন্ন এক্টিভিটি ইকোনমিক এক্টিভিটি আমাৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগত উইমেনছৰ লগত ফাৰ্মাৰৰ লগত যিখিনি এক্টিভিটি চলি থাকে এটো ভাল কাম কৰাৰ কাৰণে ট্ৰেনিংটো ইয়াত আমি প্ৰভাইড কৰিব পাৰিম গতিকে মই আমাৰ যেটো আমাৰ পিএনআৰডি ডিপাৰ্টমেন্টক অভিনন্দন জনাইছো আৰু আশা ৰাখিছো এই ইনফ্ৰাষ্ট্ৰাকচাৰ অকল পিএনআৰডি নহয় বেলেগ সকলো ইউজ কৰিব পাৰিব আৰু বেলেগ সংগঠন বিলাকো কেতিয়াবা প্ৰয়োজন হলে ইয়াত কনফাৰেন্স বা কিবা সেমিনাৰ বা কিবা ট্ৰেনিং প্ৰগ্ৰাম এইবিলাক কৰিব পাৰিব